ৰাজ্য চৰকাৰে দৈনিক 1 লাখতকৈ অধিক লোকক কোভিডৰ ভেকচিন দিয়া হ'ব বুলি ঘোষণা কৰিছে যদিও ক্ৰমাৎ কোভিডৰ ভেকচিনৰ যোগান যেন হ্ৰাস পাবলৈ ধৰিছে। অৱশ্যে আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে এই কথা ঘোষণা কৰা নাই, কিন্তু দেশৰ ভিন্ন প্ৰান্তত এই ঘটনা সংঘটিত হৈছে। ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ইতিমধ্যে টুইটাৰ যোগে কৈছে যে প্ৰয়োজনীয় ভেকচিনৰ অভাৱ ঘটিছে ৰাজস্থানত। বিজেপি শাসিত মধ্যপ্ৰদেশত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে সোমবাৰৰ দিনটোত ৰাজ্যখনৰ 26খন জিলাত ভেকচিন দিয়াটো বন্ধ কৰি দিয়া হৈছে। মূলতঃ ভেকচিনৰ নাটনিৰ বাবে এনে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। এতিয়া প্ৰশ্ন হৈছে, সঁচাকৈয়ে পৰ্যাপ্ত পৰিমাণৰ ভেকচিন যোগান ধৰাত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হৈছে নেকি? উচ্চতম ন্যায়ালয়ত স্বাস্থ্য মন্ত্ৰণালয়ৰ শপতনামা। ডিচেম্বৰৰ ভিতৰত দেশৰ সকলো নাগৰিকক কোভিডৰ ভেকচিন দিয়া হ'ব। বাস্তৱিকতে এয়া সম্ভৱপৰনে? Bharat Biotech is only producing 50 lakh doses per month. The Modi government claims that from August onwards, the production of Bharat Biotech, from Bharat Biotech and the other 3 public sector undertakings and the Gujarat consortium, all these 4 and Bharat Biotech will be producing 7 crore 60 lakhs. For God's sake, please don't give all these fairy tale stories. You are going to make vaccines. You're not going to make some water portion. These are vaccines. How is it possible from 50 lakh June, you are going to produce 7 crore 60 lakhs? The experts have rightly said that this speed on this so-called slow speed which we are procuring, producing or giving vaccines, it will take us more than nearly 2 years to get all the Indians vaccinated. এইখিনি মুহূৰ্ততে কেতবোৰ তথ্য দৰ্শকৰ জ্ঞাতৰ্থে অৱগত কৰিব ওলাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে 21 জুনৰ পৰা দেশৰ সকলো শ্ৰেণীৰ নাগৰিকক ভেকচিন কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ দিয়া হ'ব। এতিয়া আমি সেই পৰিসংখ্যা জানিবলৈ চেষ্টা চলাওঁ। 21 জুন 26,16,000 লোকক ভেকচিন দিয়া হ'ল। 22 জুন 54,28,000 লোকক দিয়া হ'ল। 23 জুন 64,89 লাখ লোকক। 24 জুনত 60,73,000 লোকক। 25 জুনত 61,19,000 লোকক। 26 জুনত 64,25,000 লোকক। দেখা গৈছে 21 জুনৰ তাৰিখটোত ভাৰতে কোভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰিছে, কিন্তু ক্ৰমাৎ এই পৰিমাণ হ্ৰাস পাবলৈ ধৰিছে। 21 জুনৰ পিছত 80 লাখ কোভিড ভেকচিন দিব পৰা পৰিস্থিতি আজি পৰ্যন্ত হোৱা নাই। এনে অৱস্থাত প্ৰশ্ন হয়, ডিচেম্বৰৰ ভিতৰত কোভিড ভেকচিন দেশৰ সকলো নাগৰিকক দিয়াটো সম্ভৱপৰনে? ভাৰতত 18 বছৰ ওপৰৰ লোকৰ সংখ্যা 94 কোটি। প্ৰতিজনক 2টাকৈ ড'জ দিলে প্ৰয়োজন হ'ব 188 কোটি ভেকচিন। এই পৰ্যন্ত দেশত 32.36 কোটি লোকক ভেকচিন দিয়া হৈছে। ভেকচিনৰ ক্ষেত্ৰত আমেৰিকাক পৰাভূত কৰিলে ভাৰতে। 21st of June, we had a revised policy where the whole of the vaccine, 75% of the vaccine is being procured by the central government and is being given free to all the states and the union territories for vaccinating everyone above 18 years of age. So till now we have given 32 crore 36 lakh 63,297 doses to our countrymen, and this number is historic today because today we have overtaken United States of America in the number of doses that have been given to our countrymen in COVID vaccination. In US, they had started their vaccination on 14th of December, and in India we had started it on 16th of January. And today US has been able to vaccinate or give doses to the doses given by them are 32 crore 33 lakh 27,328. So today we have overtaken US in COVID vaccination. এতিয়াও 156 কোটি ভেকচিনৰ ড'জ দিবলৈ বাকী আছে। 31 ডিচেম্বৰৰ ভিতৰত এয়া সম্ভৱপৰনে?
কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা যোগে ডিচেম্বৰৰ ভিতৰত সকলো লোকক ভেকচিন দিয়া হ'ব বুলি কৈছে যদিও সেয়া সম্ভৱপৰ হ'ব তেতিয়াহে যদিহে 21 জুনৰ দৰে দৈনিক 80 লাখৰ অধিক লোকক ভেকচিন প্ৰদান কৰা হয়। এতিয়া আমি বিতং তথ্য আপোনালোকক অৱগত কৰিছোঁ। 85 লাখকৈ ড'জ সদায় দিলে 184 দিনত অৰ্থাৎ 24 ডিচেম্বৰত ভেকচিন দিয়া সম্পন্ন হ'ব। 90 লাখকৈ ড'জ সদায় দিলে 173 দিনত অৰ্থাৎ 16 ডিচেম্বৰত ভেকচিন দিয়া সম্পন্ন হ'ব। 95 লাখকৈ ড'জ সদায় দিলে 164 দিনত অৰ্থাৎ 7 ডিচেম্বৰত ভেকচিন দিয়া সম্পন্ন হ'ব। আৰু 1 কোটিকৈ ড'জ সদায় দিলে 156 দিনত অৰ্থাৎ 30 নৱেম্বৰত ভেকচিন দিয়া সম্পন্ন হ'ব। অৰ্থাৎ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে, দেশৰ সকলো নাগৰিকক 31 ডিচেম্বৰৰ ভিতৰত ভেকচিন দিবলৈ হ'লে দৈনিক দেশে 85 লাখকৈ ভেকচিন দিয়াটো অতিকৈ প্ৰয়োজন হ'ব। কিন্তু সেয়া সম্ভৱপৰনে? প্ৰয়োজনীয় ভেকচিন ভাৰতৰ লগত আছেনে? ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ওচৰত কেন্দ্ৰীয় চৰকাৰে আন কেতবোৰ তথ্য সদৰি কৰিছে। চৰকাৰে ক্ৰয় কৰিব 135 কোটি ভেকচিন, কোভিচিল্ড 50 কোটি, কোভেক্সিন 40 কোটি, বায়'ই 30 কোটি, স্পুটনিক 5 10 কোটি, জাইডাছ কেডিলা 5 কোটি। যদিহে সেয়া সম্ভৱপৰ হয় তেনেহ'লে এই বছৰটোৰ ভিতৰতে ভাৰতৰ 18 বছৰ ওপৰৰ সকলো শ্ৰেণীৰ লোকক ভেকচিন দিয়াটো সম্পন্ন হ'ব। ইয়াৰ মাজতে 12 পৰা 18 বছৰৰ কিশোৰকো ভেকচিন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ওলাইছে কেন্দ্ৰীয় চৰকাৰে। যদি সেয়ে সম্ভৱপৰ হয় তেনেহ'লে কোভিডৰ তৃতীয় ঢৌৰ সৈতে যুঁজিব পাৰিব ভাৰতে। ব্যুৰ' ৰিপৰ্ট DY365।